চাবুৱাৰ বিশিষ্ট শিক্ষাবিদ তথা ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ক্ষমাৰাম কোঁৱৰৰ যোৱা ইংৰাজী 23 তাৰিখ মঙলবাৰে চেন্নাইৰ এপ'ল' হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটে। কালি অৰ্থাৎ ইংৰাজী 24 তাৰিখে তেখেতৰ নশ্বৰ দেহ ডিব্ৰুগড় জিলাৰ গড়পৰা কোঁৱৰগাঁৱত উপস্থিত হোৱাৰ পিছতেই হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। শোকস্তব্ধ হৈ পৰে সমগ্ৰ চাবুৱা তথা ৰহমৰীয়া অঞ্চল। দুৰাৰোগ্য ৰোগত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে অমায়িক সদা হাস্যময় বিশিষ্ট শিক্ষাবিদগৰাকীৰ। 1950 চনৰ বৰ ভূমিকম্পৰ সময়তেই ৰহমৰীয়া মৌজাৰ গড়পৰা কোঁৱৰগাঁৱত জন্মগ্ৰহণ কৰা ক্ষমাৰাম কোঁৱৰে হাইস্কুলীয়া জীৱনৰ কেইবাবছৰো ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি 1968 চনত নগাঘলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ডিব্ৰুগড়ৰ ঐতিহাসিক কানৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কোঁৱৰে কানৈ মহাবিদ্যালয়ৰ পৰাই ভূগোল বিষয়ত অনাৰ্ছসহ দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি সুখ্যাতিৰে স্নাতক উত্তীৰ্ণ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি প্ৰথম বৰ্ষত উত্তীৰ্ণ হৈছিল যদিও স্বাস্থ্যজনিত আৰু আৰ্থিক কাৰণৰ হেতু আধাতে শিক্ষা জীৱনৰ সামৰণি মাৰিব লগা হয়। 1976 চনত তেওঁ ৰহমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে আৰু প্ৰায় 38 বছৰ সুখ্যাতিৰে পবিত্ৰ শিক্ষাবৃত্তিত জড়িত হৈ 1914 চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ প্ৰায় 2 বছৰ ধৰি ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও পালন কৰিছিল। চেন্নাইৰ এপ'ল' হস্পিটেলৰ পৰা মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত ক্ষমাৰাম কোঁৱৰৰ মৃতদেহ পোনে পোনে চাবুৱাস্থিত গৃহলৈ লৈ যোৱা হয়। চেন্নাইৰ এপ'ল' হস্পিটেলৰ পৰা মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই ক্ষমাৰাম কোঁৱৰৰ মৃতদেহ পোনে পোনে চাবুৱাস্থিত গৃহলৈ লৈ যোৱা হয়। তাত চাবুৱাবাসীয়ে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত উপজা গাঁও ৰহমৰীয়াৰ গড়পৰা কোঁৱৰগাঁৱৰ গৃহলৈ লৈ যোৱা হয় আৰু তাতে হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। শিক্ষাবিদ প্ৰাক্তন শিক্ষকগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বৃহত্তৰ চাবুৱা আৰু ৰহমৰীয়া অঞ্চলত। তেখেতৰ মৃত্যুত কি ক'ব আজি? তেখেতৰ মৃত্যুত আমি সদায় আজি বৰ মৰ্মাহত হৈছোঁ। তেখেত এসময়ৰ মোৰ সহকৰ্মী, মোৰ জ্যেষ্ঠ ভাতৃ আৰু তেখেতৰ যি আমায়িক আচৰণ, তেখেতৰ যি হাস্যমধুৰ কথা, তেখেতৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰে আমাৰ বিদ্যালয়ৰ সকলোকে মুগ্ধ কৰি ৰাখিছিল। অকল শিক্ষকসকলৰ লগতেই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ লগতো তেখেতৰ সৌহাৰ্দ্যপূৰ্ণ যি পৰিৱেশ, সেই পৰিৱেশ হয়তো আৰু ক'তো আমি দেখা পোৱা নাপাম। তেওঁ এজন অতি নিষ্ঠাৱান কৰ্মী আছিল। আনকি তেখেতে জীৱনত তেনেধৰণে কোনো ধৰণৰ লিভ ছুটি উপভোগ নকৰাকৈ তেওঁ বিদ্যালয়ত 1977 চনৰ পৰা 2014 চনলৈকে তেখেতে বিদ্যালয়ত আছিল আৰু তাৰপিছতে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল 1983। আমি এটা ডাঙৰ সম্পদ, বিশেষকৈ আমি গড়পৰা কোঁৱৰগাঁৱৰ ৰাইজে এনেকুৱা এজন পুৰুষক আমি হেৰুৱাইছোঁ আজি, যিজন পুৰুষ গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ লগতেই ল'ৰালিৰ পৰা যি হাস্যমধুৰ কথাৰে ওলাই আহিলেই আজি অন্তৰত দুখ লাগিছে। আমি বিশেষকৈ তেওঁৰ লিখিত নাম ক্ষমাৰাম কোঁৱৰ আছিল। প্ৰয়াত ক্ষমাৰাম কোঁৱৰ দদাইদেউক আমি সকলোৱে খেমেধৰ দাই বুলিয়ে মাতিছিলোঁ। আমাৰ শিক্ষক হিচাপে তেওঁ বৰ অমায়িক আৰু ভদ্ৰ আছিলে। তেওঁ আমাক যি ধৰণৰ শিক্ষা দিছিলে আজিও আমি পাহৰিব নোৱাৰোঁ। ইমান সৰলভাৱে তেওঁ দিছিলে। মই বিশেষকৈ তেওঁক 9-10ত আমি বিষয় শিক্ষক হিচাপে পাইছিলোঁ ছ'চিয়লজি। অলপ দিন তেওঁ ইংৰাজী বিষয়তো আমাক পাঠদান কৰিছিলে। ইমান ট্ৰেকফুলি, ইমান সুন্দৰভাৱে বুজাইছিলে, যিকোনো কথা আয়ত্ত কৰিব পৰা অলপ সহজ হৈ আহিছিলে।